3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। নিশ্চয় সকলোৱে গমেই পাইছে যে আসাম পুলিচৰ কনষ্টেবল হেভি ইউবিৰ এপইণ্টমেণ্ট লেটাৰ বা নিযুক্তি পত্ৰ ডিচেম্বৰ মাহৰ 3 তাৰিখে বিতৰণ কৰিব। ঠিক একে সময়তে ADRE 2.0 যিসকল কেণ্ডিডেটে কোৱালিফাইড কৰি ৰাখিছে একেসকলকো দিব। তাৰ মানে আসাম পুলিচৰ কনষ্টেবল হেভি ইউবি কেণ্ডিডেটসকলক যিখন পেণ্ডেলত নিযুক্তি দিব একেখন পেণ্ডেলতে ADRE কোৱালিফাইড কৰা বা ADRE পোৱা কেণ্ডিডেটসকলকো এপইণ্টমেণ্ট লেটাৰ দিব। তাৰ ৰিজন হিচাপে বা ফৰ এক্সাম্পল হিচাপে যদি আমি চাওঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হেল্প ইউপি টিচাৰসকলক 9 তাৰিখে দিছিলে আৰু একেখন পেণ্ডেলতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ GT আৰু PGT আৰু T টাইপছৰ কেণ্ডিডেটসকলকো একেটা ঠাইতে নিযুক্তি পত্ৰ দিয়া হৈছিলে। চ' ADRE 2.0 যিসকল কেণ্ডিডেটে কোৱালিফাইড কৰি ৰাখিছে আপোনালোকে হোপছ ৰাখক যে ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগত আপোনালোকৰো নিযুক্তি পত্ৰ দিব। এটা কথা মই স্পষ্টভাৱে কৈ দিছোঁ, মামাই ফেচবুক লাইভৰ যোগেদি আহি 3 তাৰিখৰ আগত আপোনালোকক কৈ দিব যে ডিচেম্বৰ মাহৰ 6-7 তাৰিখ মানে আপোনালোকক নিযুক্তি দিম বুলি। এইটো 100% হ'ব, আপোনালোকে লিখি ৰাখিব পাৰে আৰু একেখন পেণ্ডেলত হ'ব, ছেইম প্লেচত আপোনালোকক নিযুক্তি দিব। এনেকৈ হৈ আছে মানে কণ্টিনিউছ চিৰিজটো চলি আছে। চ' টেনশ্যন ল'ব নালাগে। আৰু যিসকল আসাম পুলিচৰ নিযুক্তি পাব বা ADRE নিযুক্তি পাব একেসকলে এতিয়াৰ পৰাই একাউণ্ট এটা বনাই ৰাখক। মইতো পৰাপক্ষত কওঁ যে আপোনালোকে বেংক একাউণ্টবিলাক ষ্টেট বেংকৰ দিব লাগে। ষ্টেট বেংকৰ দিলে মানে অলপমান লোন চোন লোৱাৰ পৰা বা চেলাৰীৰ ক্ষেত্ৰত বহুতখিনি সুবিধা থাকে NPSৰ কাৰণে। আৰু আমাৰ NPSৰ যিখিনি এমাউণ্ট ডিডাক্ট কৰি ৰাখে এই NPSৰ পইচাখিনি ষ্টেট বেংকে ইউটিলাইজ কৰে। চ' মই ভাবোঁ যে অন্যান্য বেংকতকৈ আমাৰ ষ্টেট বেংকৰ একাউণ্ট থাকিলে বেষ্ট হয়। তাত বিভিন্ন ধৰণৰ সুবিধাবিলাক অলপ বেছি হয়। তাতে আমাৰ গভৰ্ণমেণ্ট এমপ্লয়মেণ্টৰ কাৰণে কি নহয় ইমান এটা জামালা নাথাকে। মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, যিহেতু আমি ষ্টেট বেংকৰ একাউণ্টে ইউজ কৰোঁ আৰু পৰাপক্ষত আপোনালোকে একাউণ্টটো চেলাৰী একাউণ্ট বনাবলৈ চেষ্টা কৰিব। এইখিনিকে ক'লোঁ আৰু সকলোকে শুভেচ্ছা থাকিলে। অসম আৰক্ষী বা ADRE যিসকলে নিযুক্তি পাব সকলোকে আমাৰ হেজ এ টিউটৰিয়েল ইউটিউব চেনেল তৰফৰ পৰা আগতীয়াকৈ অভিনন্দন জনালোঁ আৰু পৰৱৰ্তী সময়ত আপডেট থাকিলে আপোনালোকক জনাই থাকিম। থেংক ইউ।